গাইজ আপোনালোকে সকলোৱে জ্ঞাত যোৱাকালি শংকৰদেৱ শিশু নিকেতনত আমাৰ পাটাচাৰকুছিত অসমৰ ভিতৰত প্ৰথম ষ্টেণ্ড কৰিছে জ্যোতিৰ্ময় দাসে। আজি জ্যোতিৰ্ময় দাসক লৈ ৰেলী কৰা হ'ব। ৰেলীৰ দৃশ্যবিলাক আপোনাক দেখাই দিম, চাই থাকিব। তুমি আজি অসমৰ ভিতৰত প্ৰথম ষ্টেণ্ড হ'লা, তোমাৰ অনুভৱ কেনে? নিজেই ভাল লাগিছে। অসমৰ ভিতৰত এই সুযোগ পাইছোঁ মই, তাৰ বাবে আজি মই বিশেষ ধন্যবাদ জনাম আটাইকে। তোমাৰ ভৱিষ্যত কি হোৱাৰ সপোন আছে? মোৰ এজন চিকিৎসক হোৱাৰ ইচ্ছা আছে। তোমাৰ শংকৰদেৱত পঢ়ি থকা আগন্তুক ছাত্ৰ ছাত্ৰীক তুমি কি উপদেশ দিবা? নিজৰ অধ্যয়ন ভালদৰে চলাই নিয়ক আৰু এনেকৈ তেওঁলোকক ভাল ফলাফল কৰিবলৈ যাতে সক্ষম হয়। আমাৰ লগত আছে জ্যোতিৰ্ময় দাসৰ দেউতাক আৰু দেউতাকৰ লগত কথা পাতিম। দাদা নমস্কাৰ, আপোনাৰ ল'ৰাই আজি অসমৰ প্ৰথম স্থান পাইছে, আপোনাৰ অনুভৱ কেনে? খুব আনন্দিত হৈছোঁ। তেওঁৰ যিটো সাফল্য অসমবাসীক দিলে হয় হয়, তাৰ কাৰণে খুবেই আনন্দিত। থেংক ইউ।